কালি দহাত পাতিব নোৱাৰিলোঁ মূল্যৱান বহুত সম্পদ নষ্ট হ'ল মই ৰাস্তাত বহি চাইছোঁ তেওঁলোকৰ মনত বহুত দুখ লাগিছে উজনি জলপ্ৰলয়ৰ আজি 12টা দিন ঠায়ে ঠায়ে বান কমিছে কিন্তু একে দুৰৱস্থা একে ধৰণৰ এটা জীৱন তেওঁলোকে যাপন কৰি আছে একেটা দিন ত্ৰিপালৰ তলত হৈছে শিবিৰত হৈছে যোনে যেনে ধৰণে পাৰে তেনেকৈ আছে আৰু সমগ্ৰ দেশে এতিয়া বান সাহায্য দিছে কোনোৱে পাইছে কোনোৱে এতিয়াও বাকি ৰৈছে বুলি কোৱা হৈছে হয়তো কোনোবা এনেকুৱা আছে যে নিজৰ ঘৰখন ঠিকঠাক কৰিবৰ বাবে তেওঁলোকে সাহায্য যিখিনি পাইছিলে তাতে লৈ তেওঁলোক ঘৰলৈ উভতি আহিছে ঘৰমুখে আহিছে আহি ঘৰখন চাফচিকুণ কৰাত লাগিছে গতিকে তেওঁলোকে আৰু সাহায্যৰ কথা ভবা নাই কোনো লোকে যদি তেওঁলোকক সহায় কৰিছে মুঠৰ ওপৰত এটা তেনেকুৱা ধৰণে এটা জীৱন তেওঁলোকে এতিয়া আৰম্ভ কৰিছে কাৰণ তেওঁলোকৰ জীৱনটো এতিয়া শূন্যৰ পৰা যেহেতু তেওঁলোকে আৰম্ভ কৰিবলগীয়া হৈছে গতিকে এই যি সংগ্ৰাম তেওঁলোকৰ অব্যাহত থাকিব আৰু অনাগত বহুত দিনলৈ তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব বৰতাল কীৰ্তন নামঘোষা ভাগত খেপিয়াই নাজিৰাৰ নগেন সন্দিকৈ উদ্ধাৰ কৰিছে লগতে ৰক্ষা কৰিছে ঘৰৰ থাপনাখনো গতিকে এনেকুৱা ধৰণৰ যিবোৰ দৃশ্য আমি ইতিমধ্যে দেখিছোঁ দেখুৱাইছোঁ আমাৰ সাংবাদিকসকল তাত আছে তেওঁলোকে দেখুৱাই গৈছে আৰু এতিয়া বান বিধ্বস্ত অঞ্চলৰ বানৰ পাছৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যাতে সেইসমূহ দৃশ্য সেইসমূহ কথা বা তেওঁলোকৰ দুৰৱস্থা সেইখিনি যাতে দেখে ৰজাঘৰীয়াই দেখে আৰু ইতিমধ্যে যিখিনি ঘোষণা কৰা হৈছে যিখিনি চৰকাৰৰ তৰফৰ পৰা যিখিনি দিম বুলি ঘোষণা কৰা হৈছে কাৰণ আমি কৈছোঁ যে দাইল চাউল আদি অপৰ্যাপ্ত ৰূপত মানুহে দিছে কাপোৰ কানি পৰ্যন্ত দিছে কিন্তু এতিয়া প্ৰয়োজন হ'ব তেওঁলোকৰ ঘৰৰ যিখিনি সা সামগ্ৰী যিখিনি তেওঁলোকৰ আচবাব পত্ৰ চলি থাকিব পৰাকৈ তেওঁলোকৰ যিখিনি সামগ্ৰী পকাখনত মাটিখিনিত তেওঁলোকে সামগ্ৰী থ'ব পৰাকৈ এটা ব্যৱস্থা তেওঁলোকৰ এটা ঘৰ যাৰ ঘৰ উটি গৈছে সেইখিনি বস্তু চৰকাৰে দিবলে বুলি তেওঁলোকে আশা কৰিব নিশ্চয় তাৰ মাজতে যথেষ্ট ধনাঢ্য ব্যক্তিয়ে সেইখিনিও দিছে তেওঁলোকক কেছ টকা দিয়াৰ কথাও কৈছে কিন্তু চৰকাৰৰ যি দায়িত্ব সেই দায়িত্বৰ মাজত যাতে এইখিনিও সোমাই পৰে এওঁলোকৰ দুখখিনিও দেখক তাৰ বাবে যিমানখিনি চেষ্টা সমগ্ৰ সামগ্ৰিকভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সংবাদ মাধ্যমৰ যোগে চৰকাৰৰ দৃষ্টিগোচৰ হওক গতিকে সেইবাবে চেষ্টা অব্যাহত ৰখা হৈছে বিভিন্ন ঠাইলৈ আমাৰ সাংবাদিকসকল গৈ তেওঁলোকৰ খবৰবোৰ কঢ়িয়াই আনিছে আন এটা খবৰৰ মাজলৈ আহিছোঁ বানত সকলো শেষ হোৱাৰ পাছতো পলসৰ মাজৰ পৰা ভাগত কীৰ্তন নামঘোষা আৰু বৰতাল উদ্ধাৰ হৈছে পানীৰ খুঁটে উটুৱাই নিয়া বৰতাল কীৰ্তন নামঘোষা ভাগত খেপিয়াই নাজিৰাৰ নগেন সন্দিকৈ উদ্ধাৰ কৰিছে নগেন সন্দিকৈ এয়া বৰতাল ভাগত কীৰ্তন উদ্ধাৰ কৰিছে থাপনাখনো আনকিটা উদ্ধাৰ কৰিছে বিক্ৰমৰ এক ৰিপৰ্ট দেখুৱাম মোৰ হাতত আছে এখন নামঘোষা শ্ৰী মাধৱদেৱ ৰচিত এয়া নামঘোষা বানত সকলো শেষ বানত সকলো উটি গ'ল কিন্তু উটি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে বা ফালি চিৰি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে এই নামঘোষাখন এখন বৰতালো ৰক্ষা কৰিব পাৰিলে আৰু কীৰ্তন ভাগৱত ৰক্ষা কৰিবলৈ সক্ষম হ'ল বানত এটা পৰিয়ালৰ এই নাজিৰাৰ গড়মূৰৰ এই পৰিয়ালটোৰ সকলো উটি গ'ল কিন্তু তেওঁলোকৰ ঘৰত থকা এই যি কীৰ্তন নামঘোষা আপুনি দেখিছে এয়া নামঘোষা এয়া সম্পূৰ্ণৰূপে জিলিকি আছে নামঘোষাৰ এইসমূহ শ্লোক সকলোখিনি জিলিকি আছে এয়া এইখনো নামঘোষাই আৰু এয়া হৈছে কীৰ্তন পুথি এয়া বোকাৰ মাজৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিলে উটি যোৱাৰ পৰা উদ্ধাৰ কৰিলে ঘৰৰ ভিতৰৰ পৰা ইতিমধ্যে উটি গৈছিলে কিন্তু উটি একেবাৰে গুচি যোৱাৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু এয়া হৈছে বৰতাল এয়া উদ্ধাৰ কৰিলে এগৰাকী ককা আপোনাৰ নামটো নগেন সন্দিকৈ এই কীৰ্তন নামঘোষা বৰতাল এই পানীৰ মাজত আপুনি কেনেকৈ ৰখালে পানীৰ মাজত ৰখালোঁ মানে পানীৰ তলত তেনেকৈ পানী সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত হেঁপিয়াই পেলাই উঠালৈ তালখন পালোঁ তাৰপাছত এই ভাগত বিভাগ পালোঁ তাৰপাছত আকৌ 22 খণ্ড ভাগত 3 ভাগ আছে সেই 3 ভাগ তাত পালোঁ পাই পেলাই তাত উঠাই থৈছোঁ সেইভাগে হেঁপিয়াই উঠালোঁ মানে পানীয়ে চব উটুৱাই লৈ যাওঁতে আপুনি কীৰ্তন ভাগৱত আৰু বৰতাল উটুৱাই নিয়া শেষ মুহূৰ্তত পানী যেতিয়া শুকাই গ'ল নহয় শুকাই যোৱাৰ পিছত মই উদ্ধাৰ কৰিছোঁ পানীৰ তলৰ পৰা তাৰ মানে অৱস্থা নাই এনেই উঠাই থৈছোঁ অৱস্থা নাই কিন্তু তথাপিতো 22 খণ্ড ভাগৱতৰ 3 ভাগ উদ্ধাৰ কৰিলে এই কীৰ্তন পুথি
তেওঁ উদ্ধাৰ কৰিলে, নামঘোষা 3খন উদ্ধাৰ কৰিলে আৰু বৰতাল উদ্ধাৰ কৰিলে। পানী যেতিয়া আহিছিল এই নগেন খন্দিকৈ ঘৰখন সম্পূৰ্ণৰূপে পানী হৈ গ'ল আৰু পানীয়ে সকলো ঘৰৰ ভিতৰৰ পৰা দাহিমুহি উটুৱাই লৈ গুচি গ'ল। আৰু তাৰ মাজত তেওঁ চিন্তা কৰিছিল যে মোৰ নামঘৰটোত থকা কীৰ্তন পুথিখন, ভাগৱতখন, এই নামঘোষা কেইখন আৰু বৰতালখন কেনেবাকৈ বচাব পাৰোঁ নেকি। আৰু সেইবাবে তেওঁ জীৱনৰ কথা চিন্তা নকৰি পানীৰ প্ৰবল সোঁতৰ মাজত তেওঁ খেপিয়াই আছিল, হাতেৰে যিটো আমি খেপিয়াই থকা বুলি কয়, এনেদৰে বিচাৰি থাকে। তেওঁ বিচাৰি আছিল যে বৰতালযোৰ তেওঁ বিচাৰি আছিল, এই কীৰ্তন পুথিখন তেওঁ বিচাৰি আছিল, ভাগৱতখন বিচাৰি আছিল, নামঘোষা কেইখন বিচাৰি আছিল আৰু অৱশেষত তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আজিও দৰিকা নদীৰ পানী বিপদসীমাৰ ওপৰে বৈ থকা জলমগ্ন হৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও। আজিও জলমগ্ন হৈ আছে শিৱসাগৰৰ নিমাইজান, ভাধৰা কৃষি পাম নিগম, পাণ বেচাকে ধৰি বহু অঞ্চলৰ বাসগৃহ, বিদ্যালয়সমূহ। কেৱল ইমানেই নহয়, বহু কেঁচা ঘৰ ভাগি পৰাৰ লগতে পকী ঘৰো হাউলি পৰা পৰিলক্ষিত হৈছে। আজিও শিৱসাগৰ জিলাৰ বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজাৰ বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে। বিশেষকৈ দৰিকাৰ জলস্তৰ আজি 12 নম্বৰ দিনটোতো বিপদসীমাৰ 1 মিটাৰ ওপৰে বৈ আছে, যাৰ ফলত এইবিলাক বাসগৃহ ভিতৰত আজি পৰ্যন্ত এককাল ভিতৰত পানী হৈ আছে। মই দেখুৱাইছোঁ এই পৰিৱেশ হৈছে এই স্থানটুকুৰা হৈছে শিৱসাগৰৰ নিমাইজান আৰু ভাধৰা। এই ভাধৰা আৰু নিমাইজানৰ এতিয়াও অধিকাংশ বাসগৃহত বৰ্তমান দৰিকা নদীৰ বাঢ়নী পানীত প্লাবিত হৈ আছে। ফলত এই ঘৰবিলাকত বৰ্তমান তলা ওলমি আছে, কিন্তু ঘৰৰ আচবাব সকলো শেষ। কাৰণ কেৱল শেষ ঘৰৰ আচবাব শেষ হোৱাই নহয়, ইয়াত বহুকেইটা কেঁচা বাসগৃহ এই বানত ডুবি থকাৰ ফলত বাগৰি ভাগি পৰি গৈছে। বৰ্তমান এই মুহূৰ্তত আমি ইয়াৰ যিসকল স্থানীয় ভুক্তভোগী ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি 12টা দিনে ডুবি আছে, এই সময়ছোৱাত কেনেকুৱা ধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে? সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশৰ সূচনা হৈছে। ঘৰৰ ভিতৰত কোনো মানুহ থাকিব পৰা নাই। ইতিমধ্যে আশ্ৰয় শিবিৰতো কিছু লোক আছে, কিছু লোকে নিজৰ আত্মীয় ঘৰতো গৈ আছেগৈ। আৰু কিমান দিনলৈ থাকিব? আজি 12 দিন পানীৰ তলত ডুবি আছে। সকলো সামগ্ৰী, তেওঁলোকৰ খোৱা বাচন বৰ্তন, বিচনা, চোফাৰ, গাড়ী, মটৰ চাইকেল সকলোবিলাক পানীৰ তলত ডুবি গুচি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে যোৱাকালিৰ পৰা লাহে লাহে ইয়াত আমাৰ জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিছে। কিছু লোকৰ বেমাৰ আজাৰত পৰিছে। 108 আমাৰ স্থানীয় ৰাইজে ইয়াত মাতি আনি কালি 2জনমান আমাৰ ৰোগীয়া হস্পিটেললৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। ৰাইজে সহায় কৰিছে, হয়, কিন্তু কথাটো হ'ল কি যে সেই সহায়খিনি কেইদিন মানুহে খাব পাৰিব? ইয়াৰ পানী শুকোৱাৰ পিছত এই পানীখিনি শুকাবলৈ আমি যিটো মন্থৰ গতিত পানী শুকাইছে, এই পানী শুকাবলৈ অতি কমে আৰু 15-20 দিনৰ বেছি লাগিব বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াত যে আমি দেখিলোঁ বাসগৃহ 2-এটা হাউলি ভাগি পৰি গৈছে, নাম জানে নেকি? এইটো মোৰ ভাইটি ৰঞ্জিত বুঢ়াগোহাঁই, তাৰ ঘৰ হয়। তেওঁলোকৰ আত্মীয় ঘৰত আছেগে। এইটো ঘৰত কেনেকে থাকিব এতিয়া? ৰাস্তাত 2 দিনমান থাকিলে, এই ঘৰটো বাগৰি পৰিলে। তাৰ কিনাৰতে যতীন গগৈ ঘৰ দেখিছে, ঘৰটো পকা ঘৰ যদিও হালি পৰিছে এফালে। এনেকুৱা আৰু অনেক ঘৰ ওলাব ইয়াতে। গতিকে এই বেতবাৰী মৌজা, এই গড়কুট নিমাইজা অঞ্চলৰ মানুহৰ বা এই ভাধৰা বৃহত্তৰ অঞ্চলৰ মানুহৰ দুৰ্গতি একেবাৰে আপুনি পানীত হাঁহ নচৰা অৱস্থা। আৰু কিনাৰতে আমাৰ BED কলেজতো বহুত মানুহ আছে, তাতো এতিয়া বেমাৰত পৰিছে বহুত মানুহ। গতিকে এই কথাখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছোঁ। যিবিলাকৰ ভেটি কিছু ওখ আছিলে, যিবিলাক বাসগৃহ বৰ্তমান পানী হ্ৰাস হৈছে, সেইবিলাকতো কিন্তু হাহাকাৰ অৱস্থা। একাঠু পৰ্যন্ত ঠাই ঠাই পলস, বোকা। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি দেখিছে এই পৰিৱেশটো কেনেধৰণে এই সময়খিনি ৰাইজে পাৰ কৰিছে? নাই, বহুত কষ্টত পাৰ কৰিছে সেইখিনি সময়। পটককে পৰা পানী আহিলে, আগত এনেকুৱা পানী দেখা নাছিলো। সকলো বয় বস্তু শেষ হৈ গ'ল আমাৰ। মানুহকেইটা কেনেকে জীয়াই থাকো তেনেকে বুলি আঁতৰত মানুহ চব আশ্ৰয় লৈ আছেগে ঘৰে ঘৰে। মানুহৰ ঘৰত সেয়া গোটেই বয় বস্তু চব কুকুৰা চুকুৰা চব শেষ হৈ গ'ল। গৰু ছাগলী এনেকে চব চফা। মানুহকেইটাই মুঠতে জীয়াই আছো আৰু এনেকুৱা হৈছে। এতিয়া বস্তু খাবলৈ দিবলৈ এতিয়া দিগদাৰ হ'ব মানুহ পানী শুকোৱাৰ পাছত। শিৱসাগৰত বানপানীত সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ মাতৃ। 24 জুলাইত শিৱসাগৰ গড়কুক নিমাইজানত বানত সন্ধানহীন হৈছিল নিৰু বুঢ়াগোহাঁই নামৰ এজন লোক। 8 দিনে পুত্ৰৰ কোনো সন্ধান নোপোৱাত দিশহৰা হৈ পৰিছে পৰিয়ালটো। ইফালে কালৰূপী বানে ঘৰৰ সকলো সা সামগ্ৰী উটুৱাই নিয়াত হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
ঘৰৰ পৰা ওলাই যাওঁ, সিও সেইখিনিতে আমাৰ লগতে ওলাই গ'লগে। গৈ তাৰপিছত এদিন থাকিলে, তাৰপিছত এতিয়ালৈকে তাৰ আৰু মুহূৰ্ত একো পোৱা নাই। কিমান বয়স হৈছিল? তাৰ বছৰ 35-40 ইমানেই হ'ব। আৰক্ষী বা প্ৰশাসনক জনোৱা হৈছে, বিচাৰ খৰচা কৰিছে তেওঁলোকে। আৰু কেনেকুৱা ধৰণৰ আপোনাৰ ক্ষতি? মোৰ ঘৰৰ বহুতো ক্ষতি হ'ল। মোৰ গৰু 4টা গ'লগে, ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গ'লগে, পানীত উটি আছে, ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উটুৱাই লৈ গ'ল। একো বস্তুৱে নাই। মা আৰু মই, বা বিয়া হ'ল, এতিয়া চব সিও হেৰাইছে ন, তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে। বিচাৰ কুচাৰ কৰি আছো, একো পোৱা নাই, সেইভাগে আছো। ঘৰত একো নাই। কালি সোমাইছিলো, শুবলৈ অকল বিচনা কেইখন আছে, তুলিৰ পৰা একো বস্তুৱে নাই। মানুহকেইটা আছো, বহুতো আমাৰ ক্ষতি হৈছে। সকলো বৰ্ণাঢ্যই তাৎকালীনভাৱে 15,000 টকাকৈ লাভ কৰিব। বৰ্ণাঢ্যৰ বেংক একাউণ্টত প্ৰদান কৰিব চৰকাৰৰ তৎকালীন সাহায্য। চৰকাৰে আৰম্ভ কৰিছে বৰ্ণাঢ্যৰ তালিকা প্ৰস্তুতৰ কাম। 7 আগষ্টৰ পৰা বৰ্ণাঢ্যৰ ক্ষয় ক্ষতিৰ তথ্য সংগ্ৰহ কৰিব চৰকাৰে। শিৱসাগৰ, চৰাইদেউলৈ গৈ জিলা আয়ুক্তৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী। শিক্ষাৰ্থীয়ে পুনৰ সংগ্ৰহ কৰিব পাৰিব বানত নষ্ট হোৱা প্ৰমাণ পত্ৰ। শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ লাভ কৰিব প্ৰমাণ পত্ৰৰ ডুপ্লিকেট কপি। ASSC আৰু বিশ্ববিদ্যালয়ে প্ৰদান কৰিব প্ৰমাণ পত্ৰৰ ডুপ্লিকেট কপি। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া ইউনিফৰ্ম। বানত ক্ষতিগ্ৰস্ত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 1000কৈ টকা। বানত ক্ষতিগ্ৰস্ত স্নাতক শিক্ষাৰ্থীয়ে লাভ কৰিব 3000কৈ টকা। বানত ক্ষতিগ্ৰস্ত স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 5000কৈ টকা। শিক্ষাৰ্থীৰ সাহায্যৰ বাবে আৰম্ভ কৰা হৈছে তালিকা প্ৰস্তুতৰ কাম। যে প্ৰতিটো ফ্লাড এফেক্টেড পৰিয়ালক আমি এককালীন অন্তৰ্বৰ্তীকালীন অৰ্থাৎ তৎকালীন সহায় হিচাপে আমি 15,000কৈ টকা দিম। তাৰ তালিকা বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি এই সাহায্যৰ পৰিমাণ বা সাহায্য আমি বেংকৰ জৰিয়তে বেংক একাউণ্টলৈকে আমি পঠিয়াব পাৰিম। বিনামূলীয়া টেক্সট বুক পাঠ্যপুথি ইতিমধ্যে আমাৰ শিৱসাগৰ, চৰাইদেউ জিলালৈ পঠোৱা হৈছে। আজি ৰাতিপুৱা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াক ফ্লেগ অফ কৰিছিলে। অৰ্থাৎ আজিৰ পৰা বিনামূলীয়া পাঠ্যপুথি যোৱাৰ যিটো প্ৰক্ৰিয়া সি আৰম্ভ হৈছে। আমাৰ বান সাহায্য বা বানপানীত আক্ৰান্ত হোৱা পৰিয়ালৰ নষ্ট হৈ যোৱা চাৰ্টিফিকেট, মাৰ্কশ্বিট আদি ইতিমধ্যে বিনামূলীয়াকৈ ডুপ্লিকেট প্ৰদান কৰাৰ ব্যৱস্থা অসম স্কুল এডুকেশ্যন বোৰ্ড আৰু ইউনিভাৰ্চিটিসমূহে ঘোষণা কৰিছে। মই ইয়াৰ বাবে স্কুল এডুকেশ্যন বোৰ্ড আৰু বিশ্ববিদ্যালয়সমূহকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইউনিফৰ্মৰ পুঁজি আমি খুব সোনকালে পঠিয়াবৰ বাবে চেষ্টা কৰিম, যাতে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে আকৌ বিনামূলীয়া ইউনিফৰ্ম পাব পাৰে। তালিকা বনোৱাৰ কাম চলি আছে। আৰু যিটো বুক গ্ৰাণ্ট হায়াৰ ছেকেণ্ডেৰীত পঢ়া ছাত্ৰৰ বাবে 1000 টকা, ছাত্ৰ ছাত্ৰীৰ বাবে ডিগ্ৰীত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3000 টকা আৰু কলেজ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে 5000 টকা, তাৰো তালিকা মহাবিদ্যালয় বিদ্যালয়সমূহৰ সহযোগত ইতিমধ্যে নিৰ্মাণ বা ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে। পোহৰলৈ আহিছে উজনিত মহাপ্ৰলয় সৃষ্টি কৰা বানৰ ভয়ংকৰ ভিডিঅ'। প্ৰবল বৰষুণৰ পাছত নাগালেণ্ডৰ নকলাক আৰু টুৱেইনচাং জিলাৰ পৰা হুৰাহুৰে কেনেকৈ পানীৰ ঢল নামি আহিছিল। পাহাৰৰ বুকু ফালি গৰজি নামি অহা পানীৰ ঢলে মুহূৰ্ততে নলা উফন্দাই নদী নলাবোৰ উফন্দাই পেলাইছিল আৰু প্ৰচণ্ড শক্তি যে প্ৰকৃতিৰ আছে সেয়াই প্ৰমাণ কৰিছিল। এক্সক্লুচিভ দৃশ্যই দেখুৱাইছোঁ আমি। ইয়াতে আবদ্ধ হৈ পৰিছিল কেইবাগৰাকীও বাইক ৰাইডাৰ। গতিকে মনচুন বাইক ৰাইডাৰ তেওঁলোকে উলিয়াইছিলে, আবদ্ধ হৈ পৰিছিলে। তাৰপিছত তেওঁলোকে ইজনে সিজনক ৰক্ষা কৰি উদ্ধাৰ কৰি তাৰ পৰা তেওঁলোকে উভতনি যাত্ৰা কৰিছিল আৰু পাছত তেওঁলোকে জানিছিল যে এই পানীয়ে ধুৱাই লৈ গৈছিল উজনি। আমি শিৱসাগৰ লাকুৱাৰ চুকাফাৰ এডাইজ হৈ আমি মনচুন ৰাইড এটা কৰিছিলোঁ। মনচুন ৰাইডটো যোৱা 18 জুলাইত আছিলে। আমি টুৱেইনচাং হৈ নকলাক বুলি ডেন বুলি এডোখৰ ম্যানমাৰ জেগা বৰ্ডাৰলৈ গৈছিলোঁ। আমি একচুৱেলি 18 তাৰিখে ৰাতি গৈ পালোঁগৈ। 19 তাৰিখে আমি যেতিয়া নকলাকৰ পৰা ডেনলৈ যেতিয়া যাত্ৰা কৰিছোঁ,
বহুত ডাঙৰ ডাঙৰ পাহাৰৰ পৰা পানী আহিছে, পূৰা হেভি ৰেইনফল। এইটো পাৰ হ'ব নোৱাৰিলোঁ। প্ৰায় তেনেকুৱা 4-5টামান সৰু সুৰা আমি ঢেৰ অতিক্ৰম কৰিলোঁ, কিন্তু লাষ্টত এটা যিটো দেখিলোঁ সেইটোত আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ। সেয়াৰ পৰা আমি ঘূৰি দিলোঁ। ঘূৰি আমি আহি আছোঁ, পানী ইফালৰ পৰা নৈৰ পৰা বহুত জেগাত লেণ্ডশ্লাইড, মানে কিছুমান জেগাত পাহাৰ, গোটেই পাহাৰটো আহি পেলাই ৰাস্তাটোত পৰি দিছে। ঘৰলৈ আহিবই লাগিব, ৰাস্তা কাটি 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 কাটি। মোৰ লগৰ টিমৰ এটা ল'ৰা আছিলে, নুৰচাদ বুলি কয়, সি প্ৰায় 14খনমান বাইক পূৰা ফ'ৰ্চত অকলে পাৰ পাইছে। বহুত লেণ্ডশ্লাইড। আৰু আহি পেলাই তুলিত যিটো দেখিলোঁ, নদীখনৰ পাৰৰ পৰা প্ৰায় 500 মিটাৰ, ইফালে 500 মিটাৰ, ইফালে 500 মিটাৰ, একো নাই মানে। বান বিধ্বস্ত নাজিৰাৰ বৰ্ণাঢ্যৰ কাষত থিয় দিলে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য। বান বিধ্বস্ত অঞ্চলত বিশেষ পেকেজ প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্য। বানাক্ৰান্ত ৰাইজক এতিয়া বিশেষ পেকেজৰ প্ৰয়োজন বুলি মন্তব্য কৰে। গতানুগতিক সাহায্য ব্যৱস্থা নহয়, বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী নহাক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচনৰ সময়ত ঘনাই অসমলৈ অহা মোদী শ্বাহে এতিয়া কেৱল ফোনযোগে খবৰ ল'লে নহ'ব বুলি মন্তব্য কৰে। লগতে কি কাৰণত বান পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ তদন্তৰ দাবী জনায়। এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ। এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালত অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে। আৰু যিটো অনিষ্ট হৈছে এইটো এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব। গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে ব্যাপক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মানে গতানুগতিক সাহায্য নহ'ব। আমি বাৰে প্ৰতি কৈ আছোঁ, চৰকাৰে গতানুগতিক সাহায্য দিলে নহ'ব। তাৰ কাৰণে নিয়ম নীতি যদি কিবা পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন কৰি লওক, আকৌ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী সোনকালে অসমলৈ আহিব লাগে, দুৰ্গত ৰাইজৰ দুখ বেদনা বুজিব লাগে। আৰু এইটো কথা স্পষ্ট যে এটা স্পেচিয়েল ইকনমিক পেকেজ কিন্তু লাগিবই, এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিব। কেন্দ্ৰীয় চৰকাৰৰ পৰাও লাগিব, ৰাজ্য চৰকাৰৰ পৰাও লাগিব। আৰু ইয়াত কিন্তু যদি কিন্তু পৰন্তু কথা নাই। ইয়াত ৰাইজ যিমান অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে এটা বিশেষ অৰ্থনৈতিক পেকেজ লাগিবই। আৰু এটা মূল বিষয়টো হ'ল যে ঘটনাটো ঘটিল কিয়, সেইটো হ'ল মূল কথা। আৰু তাৰ কাৰণে আমি ভাবোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী IIT, গুৱাহাটী তেজপুৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ বিশেষজ্ঞসকলক লৈ পেলাই এখন কমিটি বনাব লাগে, ফেক্ট ফাইণ্ডিং কমিটি কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ পৰাও কৰিব লাগে, অসম চৰকাৰৰ পৰাও কৰিব লাগে। আৰু কি কাৰণে ঘটনাটো ঘটিল, কোন তাৰ কাৰণে জগৰীয়া, যি জগৰীয়া জবাবদিহি কৰিব লাগে। আৰু ভৱিষ্যতে এনে ঘটনা নঘটিবৰ কাৰণে নিশ্চিত ব্যৱস্থা ল'ব লাগে। আমি ইতিমধ্যে জনাই গৈছোঁ যে এই 12টা দিনে আচলতে শিৱসাগৰৰ কোনো ঠাইতে পানী বিশেষভাৱে কমা নাই। সেই সন্দৰ্ভত আমি জনাই গৈছোঁ আৰু লগতে এই কথাও নতুনকৈ যিখিনি খবৰ বতৰৰ আগজাননী সেয়াও আমি দিছোঁ যে এতিয়া ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কতাবাণী জাৰি কৰা হৈছে আৰু 24 ঘণ্টাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছে। উজনি আৰু নামনি 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া, ধেমাজি, চিৰাং, কোকৰাঝাৰত অৰেঞ্জ এলাৰ্ট জাৰি। ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাত বানৰ সম্ভাৱনা আছে। आज 30 जुलाई 2026 है और हम अपने नॉर्थ ईस्टर्न रीजन में क्या वेदर फोरकास्ट है इस पर ज़रा चर्चा कर लें। तो सबसे पहले हम डे 1 की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। इसी तरह डे 3 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मणिपुर और मिजोरम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है। डे 4 में एक्सपेक्ट किया जा रहा है कि अरुणाचल प्रदेश, असम
और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि मेघालय, नागालैंड, मणिपुर और मिजोरम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है। और इसी तरह से डे 5 में एक्सपेक्ट किया जा रहा है कि असम, त्रिपुरा, मिजोरम और नागालैंड के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है, जबकि अरुणाचल प्रदेश, मेघालय और मणिपुर के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है। अगर वेदर वार्निंग की बात करें तो वेदर वार्निंग में हम लोग डे 1 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म और लाइटनिंग होने की संभावना है। साथ ही साथ अरुणाचल प्रदेश और असम के 1 या 2 स्थानों में हेवी टू वेरी हेवी रेनफॉल होने की संभावना है। उजनी 4 জিলাৰ ঋণগ্ৰস্ত বৰ্ণাঢ্যলৈ সকাহ, ছমাহলৈ বৰ্ণাঢ্যই ঘূৰাই দিব নালাগে কোনো ঋণ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বৰ্ণাঢ্যলৈ এই সুবিধা হোম লোন, কাৰ লোন, শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা। কৃষি ঋণ, আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত 2 বছৰ বঢ়াই ল'ব পাৰিব সময়সীমা। মীন ঋণ, ডেইৰী ঋণৰ ক্ষেত্ৰতো লাভ কৰিব একেই সুবিধা। ক্ষুদ্ৰ লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ ঘূৰোৱাৰ সময়সীমা। ষ্টেণ্ডাৰ্ড একাউণ্টৰ গ্ৰাহকসকলেহে লাভ কৰিব সকাহ। মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ষ্টেট লেভেল বেংকিং কমিটিৰ বিশেষ বৈঠকতে সিদ্ধান্ত। ঋণগ্ৰস্ত লোকজন বানত ক্ষতিগ্ৰস্ত হৈছে নে নাই সেই সন্দৰ্ভত পৰীক্ষা কৰিব বেংকে। বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকক ঋণৰ কিস্তি পৰিশোধৰ আহ্বান মুখ্যমন্ত্ৰী। ঋণগ্ৰস্ত বৰ্ণাঢ্যৰ বাবে চৰকাৰে ৰূপায়ণ কৰিব সকাহমূলক আঁচনি। 4খন জিলাত গ্ৰাহকে লোৱা বেংক ঋণৰ পৰিমাণ 11,400 কোটি টকা। 4খন জিলাত সক্ৰিয় হৈ আছে মুঠ 3 কোটি 18 লাখ বেংক একাউণ্ট। এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। আকৌ এবাৰ কৈছো, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ মানে ইনষ্টলমেণ্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। ইয়াৰে সৈতে বাতৰি পাবি ডাইলছ। নমস্কাৰ। ঘৰত কোনটো TMT লগাইছে? মাইথান ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল।